গুড মৰ্ণিং এণ্ড হেপ্পী নিউ ইয়েৰ টু অল মাই ফ্ৰেণ্ডছ। আজি মই বনাব লৈছোঁ পাইনাপল পোলাও। পাইনাপল পোলাও বনাবলৈ আমাক লাগিব পাইনাপল জুচ, এইটো কোকোনাট, ফ্ৰেছ কোকোনাট, পনীৰ, চেৰি, কিচমিচ, কাজু, ষ্টাৰ এনিছ, দালচিনি আৰু ইলাইচি, আৰু নিমখ চেনিটো লাগিবই। আৰু মই ইয়াতে ইউজ কৰিছোঁ ভোগ চাউল, যিটো গোবিন্দভোগ চাউল বুলি কয়। সেইটো চাউলেৰে, এনে বাসমতী চাউলেৰে বনালে বেছি ভাল হয়, কিন্তু মোৰ আজি গোবিন্দভোগ চাউল দি পেলাই খাবলৈ মন গৈছে, সেইকাৰণে মই পোলাও বনাই আছোঁ। তেনেহ'লে ব'লকচোন কেনেকৈ বনাওঁ মই চাব, আৰু তাৰ লগত ঘিউটো লাগিবই। আহক মই কেনেকৈ বনাওঁ দেখাই আছোঁ আপোনালোকক। প্ৰথমতে মই ঘি দিলোঁ। ঘি গৰম হোৱাৰ পিছত মই ইয়াতে পনীৰ অকণমান ফ্ৰাই কৰি উঠাই ৰাখিম। তাতে অলপ নিমখ দিলোঁ। আৰু এতিয়া ইলাইচি, দালচিনি আৰু ষ্টাৰ এনিছ দি দিলোঁ। তাৰপিছত কাজু দিম। অলপ সময় ফ্ৰাই কৰি ল'ম। তাৰপিছত ইয়াতে কিচমিচ দি দিম। আৰু চেৰি। এইখিনিমান দিয়াৰ পিছত আমি ভোগ চাউলটো দি দিম। গোবিন্দভোগ চাউল মই আধা ঘণ্টা তিয়াই ৰাখিছিলোঁ। মই 1.5 কাপ জোখৰ বনাই আছোঁ। এইটো কাপৰ চাইজে 1.5 কাপ। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিম, চেনি দিম। ইয়াতে চেনি দিলোঁ, মই 2 চামুচ চেনি দিলোঁ। 1 চামুচ নিমখ দিলোঁ। আৰু ভালকৈ ভাজিব লাগিব চাউলখিনি। খুব ধুনীয়াকৈ, এটা ধুনীয়া সুগন্ধি ওলোৱাকৈ ভাজিব লাগিব। ল' ফ্লেমত ধুনীয়াকৈ ভাজি থাকিব লাগিব। 5 মিনিট মই ভাজিম। আৰু এইফালে এখন কেৰাহী বহাই অকণমান পাইনাপলৰ টুকুৰাকেইটা কেৰামেল কৰি ল'ম। ইয়াতে ঘি দিছোঁ আধা চামুচ, আৰু চেনি 1 চামুচ। পাইনাপলৰ টুকুৰাকেইটা কেৰামেল কৰি লওঁ অকণমান। মই আজি 1 জানুৱাৰীৰ কাৰণে মিঠা পোলাও অকণমান বনাই আছোঁ। আপোনালোকে কোনে কি বনালে জনাব। এইটো ৰাতিপুৱাৰ ব্ৰেকফাষ্ট দেই। মই মোৰ ষ্টাইলত বনাইছোঁ, আপোনালোকে কেনেকৈ বনায় মোক জনাব। এইপিনে পাইনাপল কেৰামেল হৈ গ'ল, আৰু এইপিনে মোৰ চাউলটো ভাজি হৈ আছিলে। এতিয়া ইয়াতে কোকোনাট, ফ্ৰেছ কোকোনাট দিলোঁ, আৰু পাইনাপল জুচখিনি দি দিলোঁ। আপোনালোকে ইয়াতে অকণমান ফুড কালাৰ ইউজ কৰিব পাৰে, লেমন য়েল্লো ফুড কালাৰ, কিন্তু মই কৰা নাই। আৰু যিখিনি পানী লাগে প্ৰয়োজন অনুসৰি পানী দিব লাগিব। পানী একদম, যিহেতু এইটো গোবিন্দভোগ চাউল, তাতে একদম কম পৰিমাণে পানী লাগে, নহ'লে ভাতটো অলপ আঠা আঠা হৈ যায়, ষ্টিকি ৰাইচৰ নিচিনা।
ইয়াতে মই 2 বাটিমান পানী ইউজ কৰিছোঁ। এতিয়া কেৰামেল কৰা পাইনাপল ইয়াতে দি দিলোঁ। মই পনীৰ লাষ্টত দিম, কিয় আগতে দিলে অলপ টান হৈ যায় পনীৰটো। এতিয়া মই কুকাৰ ঢাকনি লগাই এটা হুইচেল দিম আৰু ধুনীয়াকৈ ৰাইচ ৰেডি হৈ যাব আমাৰ। হুইচেল আহি গৈছে। 10 মিনিট ষ্টেণ্ডিং টাইম দি পেলাই আপোনালোকক দেখাই আছোঁ কেনেকুৱা হ'ল। খুব ধুনীয়া এৰোমা আহিছে। আপোনালোকে একবাৰ ট্ৰাই কৰিব পাইনাপল পোলাও। বহুত বেছি টেষ্টি হয়, বাচ্চাসকলৰ কাৰণে বহুতেই ভাল। ইহঁতে বহুত ভাল পাব, অলপ মিঠা মিঠা এটা ধুনীয়া ফ্লেভাৰ আহে ন, আৰু যিটো পাইনাপলৰ এটা ফ্লেভাৰটো আছেই। এতিয়া মই পনীৰখিনি ইয়াতে দিওঁ। পনীৰ মই দিয়া নাই, কিয় কি যেতিয়া পনীৰটো কুক কৰা যায় ন ভাতৰ লগত, তেতিয়া অলপ খাবলৈ টান টান যেন লাগে, সেইটো কাৰণে মই পনীৰ দিয়া নাই। এনেকুৱা এটা থালি সজাই পেলাই ধুনীয়াকৈ বাচ্চাসকলৰ ওচৰত দিলে ইহঁতে বহুত টেষ্টিকৈ খাব, আৰু আমাৰো ভাল লাগিব মনটো। নাৰিকল দিলোঁ। মিঠা এটা ৰেচিপিৰ লগত আপোনালোকক সকলোকে জনালোঁ নৱবৰ্ষৰ শুভেচ্ছা, আৰু আপোনালোকৰ এই বছৰটো যাতে খুব ভালে কাটক তাৰে কামনা কৰিছোঁ। ৰেডি হৈ গৈছে পাইনাপল পোলাও। আপোনালোকে ট্ৰাই কৰিব, আৰু মই এতিয়া টেষ্ট কৰি দেখাম আপোনালোকক। ক'বতো লাগিব ন কেনেকুৱা হৈছে, নিজে খাই পেলাই টেষ্ট কৰি জনাম আপোনালোকক কেনেকুৱা হৈছে। মোৰ এই পাইনাপল পোলাওটো তাতে মই নাৰিকল দিছোঁ, এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। আৰু যিটো মই পাইনাপল কেৰামেল কৰি দিছোঁ সেইটোও নিদিলে হ'ব। দি পেলাই আপোনালোকে বনাই বাচ্চাসকলক দিব, বহুত ভাল পাব বাচ্চাসকলে। তো মই খাই পেলাই টেষ্ট কৰি কওঁ কেনেকুৱা হৈছে। সঁচাকৈ পাইনাপলৰ ফ্লেভাৰটো যে ইমান ধুনীয়া আহিছে, খাই পেলাই বহুত ভাল লাগিছে। একবাৰ ট্ৰাই নকৰিলে ক'ব নোৱাৰিব আপোনালোকে। আৰু এটা কথা কওঁ, মোৰ গছত 12মহীয়া বেদানা লাগে। বেদানাটো ইমান সৰু, চাওক বহুত সৰু হয়, কিন্তু তাৰ ভিতৰটো যে ইমান ধুনীয়া। আজি মই যিহেতু বছৰৰ প্ৰথম দিন, মই আজি এতিয়া পূজা কৰি আহিলোঁ, আহি পেলাই পোলাও বনালোঁ। এইটো চাওকচোন, কালাৰটো ইমান ধুনীয়া আহিছে বেদানাৰ। তো মই আপোনালোকক দেখালোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব। ধুনীয়া ধুনীয়া কমেণ্ট কৰিলে মোৰো ভাল লাগে, তেতিয়া মই ভিডিঅ' আজিকালি দিব নোৱাৰোঁ, ভিডিঅ' বনাবলৈ অলপ কষ্ট হৈ আছে। মই আকৌ ভালকৈ ৰেগুলাৰ কৰিব চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই। ওৱান্স এগেইন হেপী নিউ ইয়াৰ টু অল, বাই।